আপোনালোকে জানে যে আজি বিলাসীপাৰা আৰক্ষী প্ৰশাসনে এক গোপন সূত্ৰৰ পমখি দি বিলাসীপাৰা সমষ্টি জিলাৰ অধীনত যে গৌৰাং নদীৰ পথত যন্ত্ৰচালিত দুখন নাও প্ৰায় ৩০০ বস্তা চাউল হ'ব চাগে, এতিয়ালৈকে মানে হিচাপ ওলোৱা নাই। কিন্তু ইতিমধ্যে দুজন মানুহক আটক কৰিছে। যে ইয়াৰ মূল মাষ্টাৰ মাইণ্ড কোন আপোনালোকে জানে যে শামছুল হক, তেখেতক গ্ৰেপ্তাৰ কৰিলে তদন্ত ওলাই পৰিব। আমি ধুবুৰী জিলা আয়ুক্ত মহোদয়লৈ আহ্বান জনাইছোঁ, SP মহোদয়লৈ আহ্বান জনাইছোঁ, অতি সোনকালে মূল মাষ্টাৰ মাইণ্ড গ্ৰেপ্তাৰ কৰি জেল হাজত প্ৰেৰণ কৰিব লাগে। আর অন্যথা ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আন্দোলন কৰিবলৈ বাধ্য হ'ম। এয়া আপোনালোকে জানে আমি বিভিন্ন সময়ত বিলাসীপাৰা সমষ্টি জিলা আয়ুক্ত মহোদয়লৈ স্মাৰক পত্ৰ দাখিল কৰি আহিছোঁ, আজিলৈকে এই মূল মাষ্টাৰ মাইণ্ড গ্ৰেপ্তাৰ কৰিব পৰা নাই। যে বিভিন্ন সময়ত এই মূল মাষ্টাৰ মাইণ্ড বিলাসীপাৰা সমষ্টি জিলা অধীনত এই চোৰাং বগা চাউল ব্যৱস্থা কৰি